মামাই আজি মোলৈ ফোন কৰিছিল। মামাই আপোনাক ফোন কৰিছিল? তোমাৰ মাৰ বোলে গাটো ভাল নহয়, তুমি খবৰ এটা ল'বাচোন। কি? মাৰ গা বেয়া? মা সঁচাকৈ কওকচোন, মাৰ বিশেষ কিবা হৈছে নেকি? যি হ'বলগীয়া আছিল হৈ গ'ল পেহী। এতিয়া আৰু সেইবোৰ ভাবি লাভ নাই। আৰু এইবোৰৰ কাৰণে মই কাকো জগৰীয়া কৰিবও নোখোজো। মাক মই ফোন কৰি আছো, ফোনতো পোৱা নাই। কি বা হৈছে, কেনেকৈ বা আছে? আকাশ, মই মাৰ ওচৰলৈ যাব বিচাৰো। ইমন, মা, তোমালোক যাবলৈ ওলালাই নেকি? তহঁতক মাত লগাবলৈ আহিলো। আমাৰ চাগে আহোঁতে দেৰি হ'ব, বিয়া চাব লাগিব পাৰে। গেটত তলা মাৰি থবা আমি যোৱাৰ পাছত। মই চাবিপাত লৈয়ে লৈছো। ঠিক আছে মা, ভালকৈ যাবা। মেঘনা, নীলহঁতক ভালকৈ খোৱা বোৱা কৰাবা। আহো, হ'ব। আজি বুঢ়া বুঢ়ী নাই যেতিয়া বিৰাট পাৰ্টি কৰিব পাৰিম। কি? বুঢ়া বুঢ়ী? চৰি, মানে ভুলতে ওলাই গ'ল। ভুলতে নে মনৰ কথা ওলাই গ'ল? মেঘনা, তেনেকৈ ক'বলৈ কিন্তু নাপায়। হ'ব, এতিয়া মোৰ মুডটো অফ নকৰিবা। ইমান ডাঙৰ একো ভুল কৰা নাই নহয়। বয়স হ'লে এনেও বুঢ়া বুঢ়ী বুলিয়ে কয়। তুমি যোৱা, নন্দনক দেউতাৰ গেষ্ট ৰুমটো ঠিক কৰিবলৈ দিয়া। নীলহঁতে ড্ৰিংকছ কৰে বুলি জানা নহয়। এৰেঞ্জমেণ্ট নকৰিলে নিজে লাজ পাবা। কিন্তু মাহঁতে গম পালে বেয়া হ'ব নেকি? হ'ব, ইমান মহাপুৰুষ হৈ দেখুৱাব নালাগে। যোৱা। তাৰ মানে আজি পাৰ্টি বেছ জমিব। আরে यार বহ বহুত সুখী তোক দেখি। ঘৰ আহি আমাক পাহৰি গ'লি। আৰে অকল পাহৰাই নহয়, সি তাৰ মনৰ পৰাও আমাক ডিলিট কৰিছে। খবৰ নিদি বিয়া পাতে নে? তোকতো আমি ঠিকছে গালি পাৰিবলৈহে আহিছো। আই এম ছ' চৰি। একচুৱেলি চিটুৱেশ্যনটো এনেকুৱা আছিলে যে কেনেকৈ ইমিডিয়েটলি মোৰ বিয়াখন হৈ গ'ল মই নিজে আছো। হয় দে, বেছি হাই ফাই ছোৱালী পালি চাগে, সেইকাৰণে আনে বিয়া পাতিব বুলি তই তৎক্ষণাত বিয়া পাতি থৈ দিলি, হয়নে? কি যে কথাবোৰ কওঁ নহয় তই, তেনেকুৱা একো নহয়। ঐ, ৱাইফ ক'ত? মাত আকৌ আমাক চিনাকি কৰাই দে কমচে কম। নে আমাক চাবই নিদিয়? আৰে ভাই, টেনচন নলবি, তোৰ ৱাইফৰ লগত আমি নেন মাতক্কা নকৰো। তহঁতে যে একদম চেঞ্জ হোৱা নাই। আৰু তইও চেঞ্জ হোৱা নাই, এতিয়াও ছোৱালী কথা ক'লে লাজ কৰ। ঐ চাচোন চাচা, এতিয়াও তাৰ মুখখনো ৰঙা হৈ গৈছে। ৱাহ নীল, আহি একদম মেহফিল জমাই দিছা। Wow, our beautiful and gorgeous lady, come. আপোনাক বহুত মিছ কৰি আছিলো। ইছ, মিছা ক'ব নালাগে, মোৰ কথা চাগে সোধাই নাই এতিয়ালৈকে। আৰে মিছা কিয় কম, আপোনাৰ কথা ক'বলৈ লওঁতেতো আপুনি হাজিৰ হৈ গ'ল। আহক না, বহক। বৌ, ইমন দা নাই? আছে, আহিব।
এইখিনিতে দি দিয়া খাওক নীল আয়ন এয়া মোৰ ৱাইফ আৰোহী আৰু এয়া নীল আৰু এয়া হ'ল আয়ন হাই হেল্ল' নমস্কাৰ 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 নাইচ টু মিট ইউ বো হাউ আৰ ইউ একচুৱেলি আৰোহীয়ে ইংলিছ বুজি নাপায় চ' প্লিজ What? It's okay. বিগ ডিল অসমীয়া মানুহ অসমীয়াত কথা ক Yes, you are right. মানুহে শুনিলে কি বুলি ক'ব বাৰু মোক হে আহিব ক'ব বোলে আস্থাই প্ৰেমত প্ৰতাৰিত হৈ এতিয়া ভনীয়ে হ'ব পৰা নাই আৰু সেইকাৰণে হিংসাতে এতিয়া পেহীয়ে কৈছে মানুহে ক'লেই হ'বনে কি সঁচা সেইটো মই ক'ম কোনে কাক প্ৰতাৰণা কৰিছে প্লিজ মা প্লিজ কোনো দৰকাৰ নাই কাকো একো ক'বলৈ কিন্তু তুমি পেহীক কথাবোৰ কৈ মুঠেও ভাল নকৰিলা কি পাইছা পেহীৰ মনত কষ্ট দি আৰু এতিয়া পেহী নাইবা আৰোহীক কথা শুনালে মোৰ কি ভাগ্য সলনি হ'ব নে মই আকাশক উভতাই পাম নাপাওতো গতিকে তুমি মনৰ পৰা খুব খং জেদ এই সকলোবোৰ উলিয়াই দিয়া মা অন্তত এইবোৰ কৰি মোক কষ্ট নিদিবা মোক কাৰোৰ আগত পুতৰ পাত্ৰ নকৰিবা চোৱা মই আকাশ আৰু আৰোহী দুয়োজনকে ভাল পাওঁ আৰু ভাল পোৱা সেয়াই যি সকলোবোৰ হেৰুৱাৰ পিছতো মনৰ গভীৰতাত মৰমৰ সাজ থৈ যায় তোৰ দুখবোৰ দেখাৰ পিছত মই তোৰ দৰে উদাৰভাৱে ভাবিবও নোৱাৰো আৰু থাকিবও নোৱাৰো তুমি পাৰিব লাগিব মোতকৈতো তোমাৰ জীৱনৰ অভিজ্ঞতা বেছি ন তেনেহ'লে তুমি কোৱাচোন আজিলৈকে জানো কোনোবাই কাৰোবাৰ মনত আঘাত দি নাইবা কাৰোবাৰ সংসাৰ ভাঙি সুখী হ'ব পাৰিছে নাই পৰা নহয় আৰু নোৱাৰেও মই কাৰ সংসাৰ ভাঙিলো মা যদিও তুমি চিধাচিধিকৈ একো কোৱা নাই বাৰে বাৰে এনেকৈ আকাশ আৰু আৰোহীৰ সম্পৰ্কত প্ৰশ্ন কৰি থাকিলে এদিন সেই সম্পৰ্কত আঘাত লাগিব পাৰে গতিকে তেনেকুৱা দুখনীয় কাম কৰি তুমি নিজক লাজ নিদিয়াই ভাল লাজো পোৱা নাই এতিয়াও থিয় হৈ আছে তোমালোক বহা মই চাহ আনো নীল তোমালোকে
আৰোহীক লগ পাই চাগে আচৰিত হৈছে ন? আচৰিত মানে টু বি অনেষ্ট আচৰিত হৈছো। আৰু আকাশ, মইতো ভবাই নাছিলো তোৰ চইচ এনেকুৱা বুলি। দেখাই শুনাইতো ঠিকেই আছে, কিন্তু शी ইজ নট এডুকেটেড লাইক ইউ। তইতো এৰা ছোৱালীক পাত্তাই দিয়া নাছিলি, কিন্তু দেন হোৱাই? মেবি আকাশে তাইৰ গাত এক্সট্ৰা হনাৰ দেখা পাইছে, হয়নে আকাশ? এক্সট্ৰা হুনাৰ? একো এক্সট্ৰা হুনাৰ। আকাশে প্ৰেমত পৰিয়ে বিয়া পাতিছে। আজি একদম চিয়ৰ হৈ গলো, মানে প্ৰেম সঁচাকে অন্ধ। হে ভগৱান, প্লিজ মোক প্ৰেম চেমত পেলাই নিদিবা আৰু। আৰে ৰচোন, তেনেকে নকওঁ। হেপি আৰু কি লাগে? তাকতো ৱাইফে চাকৰি কৰি খুৱাব নালাগে। আকাশ, are you really happy? এনেদৰে ভিতৰৰ ৰাস্তাৰে আহিবই নালাগিছিল। আপুনি আৰু এজনী কেয়াৰিং লাভিং লাইফ পায়, মই বহুত সুখী। মই মানিছো যে লগতে এডুকেশ্যনটো মানুহৰ দৰকাৰ, বা অন্য ভাষা জনাটো দৰকাৰ। কিন্তু এই কিতাপৰ শিক্ষা বা কোনো ভাষা জনা মানুহৰ সেইটোৱেতো আইডেণ্টিটি হৈ যাব নোৱাৰে। মোৰ মতে মানুহৰ আইডেণ্টিটি হ'ল তেওঁৰ আচৰণ, তেওঁৰ ব্যৱহাৰ আৰু তেওঁৰ স্বভাৱ, যাক কোনো কিতাপৰ শিক্ষাৰে লাভ কৰিব নোৱাৰি। শিক্ষা মানুহে নিজে নিজৰ পৰা আহৰণ কৰিব লাগে। চ' আই ডোণ্ট থিংক যে বহুত পঢ়া শুনা কৰিলেও এজন মানুহ শিক্ষিত হয়। Sorry yaar, if I hurt you. ইটছ অ'কে। আকাশ, এটা কথা গম পাইছনে? নীলে বিয়া পাতিব ছোৱালী বিচাৰিছে। ৱাও, ৰিয়েলি? কেনেকুৱা ছোৱালী বিচাৰিছা? অফক'ৰ্ছ, নীলেতো স্মাৰ্ট, বিউটিফুল, ইণ্টেলিজেণ্ট, বিন্দাছ ছোৱালীয়ে বিচাৰিব, নহয়নে নীল? কাৰণ হাউচ ৱাইফ মেটেৰিয়েলটোতো তোক নালাগে। সি কিন্তু তেনেকুৱাই বিচাৰে। ভালেই, বিন্দাছ হ'লে টেনশ্যনো নহ'ব। নিজৰ নিজৰ লাইফ নিজৰ ইচ্ছামতে এনজয় কৰিব পাৰিবি। কোনেও কাকো একো কথাত কোনো প্ৰশ্ন কৰিব নোৱাৰে। তোক কিন্তু মানিছো দেই আকাশ, তই যিজনী ছোৱালীকে ভাল পাইছিলি সেইজনী ছোৱালীকে বিয়া পাতিছিল। সৰুতে যিজনী ছোৱালীৰ লগত দৰা কইনা খেলিছিলি সেইজনী ছোৱালীয়ে তোৰ কইনা হ'ল। একদম শিৱ পাৰ্বতীৰ দৰে। এক মিনিট, মই আহি আছোঁ। আৰে কি হ'ল, হঠাৎ উঠি গলি যে? একো নাই, কচোন। What happened? Anything wrong? আকাশৰ লগত কমপ্লিটলি ৰং হৈছে। মানে তোমালোকে ভবাৰ নিচিনাকৈ তাৰ বাল্যকালৰ প্ৰেমিকাৰ লগত হোৱা নাই। আচ্ছা, ব্যৰ্থ প্ৰেমিক। And he is not happy. তেনেহ'লে আমাৰ আগত সুখী হোৱাৰ অভিনয় কৰিছে যে? কিয়? বন্ধুকে সুধিবা।
হঠাৎ নো এন্ট্ৰি? ৰাস্তাৰ কাম চলিছে নেকি? ৰ'বাচোন, মই চাই আছো। এনেদৰে ভিতৰৰ ৰাস্তাৰে আহিবই নালাগিছিল। আপুনিহে শ্বৰ্টকাট হ'ব বুলি এইফালে আহিলে। মনে মনে থাকা, চান্স পালে মুখ নুখুলিবা। মই এইফালে সদায় অহা যোৱা কৰিয়ে আছো, আজিলৈকেতো প্ৰব্লেম পোৱা নাই। হেৰি শুনকচোন, এই ৰাস্তাটো কিয় বন্ধ কৰা আছে জানেনে? দাদা, ইফালে আজি এটা এক্সিডেণ্ট হৈছে। এক্সিডেণ্ট? হয়, এখন XUV গাড়ীয়ে সৰু বাচ্চা এটা খুন্দিয়াই মাৰিছে। ইয়াত মানুহবোৰ খঙত জকি আছে। ইফালে গাড়ী যাবই দিয়া নাই। আপোনালোক উভতি যাওক। সিহঁতৰ বাপেকৰ ৰাস্তা নে? মোবাইল এক্সিডেণ্ট কৰিব আৰু তাৰ কাৰণে আমি চাফাৰ কৰিম? মই যামেই ইফালে, কোনে কি কৰে চাওঁ। নাযাব দাদা, গাড়ী ভাঙি পেলাব। আমি হাইৱে হৈ যাওঁ বলক। এতিয়া হাইৱে হৈ ঘূৰি গ'লে কিমান সময় লাগিব জানা? ব্ৰিজখন বনাই থকাৰ কাৰণে তাত কিমান ট্ৰেফিক জাম হয়। গতিকে মই এইফালেৰে যাম, চাওঁ কোনে কি কৰে। মোক যদি অসুবিধা কৰে মই তেনেহ'লে পুলিচ মাতিম। সকলো সময়তে ক্ষমতাই কাম নিদিয়ে। মানুহবোৰ